আশা কৰিছো পুৰৰ মুচনা শুনি আপোনালোকে ভাল পালে আজিৰ আমাৰ মৰ্নিং লাইভ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে তিনিগৰাকী শিশু কণ্ঠশিল্পী আমি তেওঁলোকৰ সৈতে পৰিচয় হ'ব বিচাৰিছো তোমালোকক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো তোমালোকৰ আটাইকেইগৰাকীৰ নাম আৰু ক'ৰ পৰা আহিছা তোমালোকে ক'ত পঢ়ি আছা আমাক জনাবা তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী ৰুমিন দাস তোমাৰ নমস্কাৰ মোৰ নাম পঞ্চিৰা সুখা আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক কমল দাস তোমালোক আহিছা ক'ৰ পৰা অসমৰ আমি শিৱসাগৰৰ পৰা আহিছোঁ বঢ়িয়া আজি আৰম্ভণিতে আমাক কি শুনাবা তোমালোকে অনুষ্ঠানত আমি প্ৰথমতে সৰস্বতী বন্দনা এভাগ পৰিৱেশন কৰিবলৈ লৈছোঁ নিশ্চয় অনুষ্ঠান আৰম্ভ কৰিছো এটি সৰস্বতী বন্দনাৰে ভক্তিমূলক সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠানৰ সুন্দৰ আৰম্ভণি আৰু বহুতো গীত আছে আমি কণ্ঠশিল্পীসকলৰ সৈতে বহুতো কথা পাতিম তেওঁলোকৰ গীত শুনিম কিন্তু তাৰ পূৰ্বে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো মৰ্নিং লাইভলৈ এতিয়া
ইতিমধ্যে আপোনালোকক জনাইছো যে আমাৰ সৈতে আজি কণ তিনিগৰাকী সুন্দৰ কণ্ঠশিল্পী উপস্থিত আছে আমি এইবাৰ যাব বিচাৰিছো পঞ্চীৰ ওচৰলৈ পঞ্চী আজি কি শুনাবা আমাক মই নমিতা ভট্টাচাৰ্য বাইদেউৰ মোৰ এটি ভাল লগা গীত পৰিৱেশন কৰিবলৈ লৈছোঁ নমিতা ভট্টাচাৰ্য বাইদেউৰ এই গীতটি নিশ্চয়কৈ এক চিৰ সেউজ গীত আপোনালোকেও আশা কৰিছো শুনি খুব ভাল পাইছে উভতি আহিছো মৰ্ণিং লাইভৰ মজিয়ালৈ আমি গীত শুনিলো পঞ্চীৰ আৰু এইবাৰ আমি গীত শুনিব বিচাৰিছো কৌশিক কমলৰ গৈছো কৌশিক কমলৰ ওচৰলৈ কি শুনাবা আজি আমাক মই এইবাৰ শ্ৰদ্ধাৰ কুলবৰদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ এই সুন্দৰ গীতটি আমাক শুনোৱাৰ বাবে আমি কৌশিক কমলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এগৰাকী কণ্ঠশিল্পী আছে আমাৰ সৈতে আমি এবাৰ তেওঁৰ গীত শুনিম নমস্কাৰ মই এইবাৰ দিলীপ দাস দেৱৰ এটি গীত পৰিৱেশন কৰিম Now,
আপোনালোকে এই সুন্দৰ গীতটি শুনি নিশ্চয়কৈ ভাল পাইছে আমি গীত আৰু শুনিম কিন্তু বিৰতি পাছত পুনৰ স্বাগতম জনাইছো মৰ্ণিং লাইভৰ মজিয়ালৈ শিৱসাগৰৰ পৰা অহা তিনিগৰাকী কণ কণ্ঠশিল্পীয়ে আজিৰ আমাৰ মৰ্ণিং লাইভৰ অনুষ্ঠানটো যথেষ্ট জীপাল কৰি তুলিছে অনুষ্ঠান শেষ কৰাৰ কণ্ঠৰ গীত শুনিম যাব বিচাৰিছো পঞ্চী আৰু কৌশিক কমলৰ ওচৰলৈ
কেইগৰাকী কণ্ঠশিল্পীয়ে আমাক সুন্দৰ সুন্দৰ কেইটামান চিৰসেউজ গীত শুনালে আটাইকেইগৰাকী কণ্ঠশিল্পীলৈ মৰ্ণিং লাইভৰ তৰফৰ পৰা প্ৰাগ নিউজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু ইয়াৰ লগে লগে মৰ্ণিং লাইভৰ সময় কিনিয়ে বিদায় লৈছো ধন্যবাদ